আজি দেওবাৰ 2025 চনৰ 27 জুলাই এলান বৰ্ডাৰৰ জন্মদিন 1955 চনৰ 27 জুলাইত অষ্ট্ৰেলিয়াৰ নিউ সাউথ ৱেলছৰ ক্ৰেমৰ্নত জন্ম হৈছিল 1987 চনৰ বিশ্বকাপ ক্ৰিকেটৰ চেম্পিয়ন অষ্ট্ৰেলিয়া দলৰ অধিনায়ক 156খন টেষ্ট মেচ খেলা বাওঁহতীয়া বেটছমেন আৰু ধীৰ গতিৰ বলাৰজনৰ সম্পূৰ্ণ নাম এলান ৰবাৰ্ট বৰ্ডাৰ। বিশ্বমোহন ভাটৰ জন্মদিন 1950 চনৰ 27 জুলাইত ৰাজস্থানৰ জয়পুৰত জন্ম হৈছিল মোহন বীণা নামেৰে পৰিচিত শ্লাইড গীটাৰৰ উদ্ভাৱক। এ মিটিং বাই দ্য ৰিভাৰ এলবামৰ বাবে শ্ৰেষ্ঠ সংগীত এলবামৰ গ্ৰেমী বঁটা বিজয়ী, সংগীত নাটক একাডেমী বঁটা আৰু পদ্মভূষণেৰে সন্মানিত হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ শিল্পীগৰাকীৰ। আমজাদ খানৰ মৃত্যু 1992 চনৰ 27 জুলাইত 51 বছৰ বয়সত মুম্বাইত মৃত্যু হৈছিল ব্লকবাষ্টাৰ হিন্দী চলচ্চিত্ৰ শোলেত খলনায়ক গব্বৰ সিঙৰ চৰিত্ৰত অবিস্মৰণীয় অভিনয় কৰা মঞ্চ আৰু চলচ্চিত্ৰৰ প্ৰভাৱশালী অভিনেতাজনৰ। APJ আব্দুল কালামৰ মৃত্যু 2015 চনৰ 27 জুলাইত 83 বছৰ বয়সত শ্বিলঙৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্টত ভাষণৰত অৱস্থাতে ঢলি পৰি আকস্মিকভাৱে মৃত্যু হয় ভাৰতৰ একাদশ ৰাষ্ট্ৰপতি, মিছাইল মেন হিচাপে পৰিচিত যশস্বী মহাকাশ বিজ্ঞানীজনৰ। সম্পূৰ্ণ নাম আবুল পকিৰ জয়নুল আবদিন আব্দুল কালাম। অতুলানন্দ গোস্বামীৰ মৃত্যু 2022 চনৰ 27 জুলাইত 87 বছৰ বয়সত গুৱাহাটীত মৃত্যু হৈছিল হামদৈ পুলৰ জোন, চেনেহ জৰীৰ গাঁঠি, নামঘৰীয়া আদি বহু সুখপাঠ্য সাহিত্যৰ স্ৰষ্টা, সাহিত্য অকাডেমী বঁটা বিজয়ী যশস্বী ঔপন্যাসিক গল্পকাৰজনৰ। ইনচুলিনৰ আৱিষ্কাৰ 1921 চনৰ 27 জুলাইত নোবেলজয়ী কানাডাৰ বিজ্ঞানী ডাক্তৰ ফ্ৰেডেৰিক বেণ্টিং আৰু চাৰ্লছ বেষ্টে টৰন্টো বিশ্ববিদ্যালয়ত প্ৰথম ইনচুলিন হৰমন সফলতাৰে পৃথক কৰে। এই আৱিষ্কাৰে ডায়েবেটিছৰ চিকিৎসাত যুগান্তকাৰী পৰিৱৰ্তন সাধন কৰি ইনচুলিন ব্যৱহাৰৰ পথ প্ৰশস্ত কৰে। বিশ্বৰ প্ৰথম কোৱাৰেণ্টাইন 1377 চনৰ 27 জুলাইত সেই সময়ত ৰাগুছা ৰিপাব্লিক নামেৰে পৰিচিত বৰ্তমান ক্ৰ'ৱেছিয়াৰ ডুব্ৰভনিক চহৰত বিশ্বৰ প্ৰথম নথিভুক্ত কোৱাৰেণ্টাইন আৰোপ কৰা হৈছিল। প্লেগ আক্ৰান্ত অঞ্চলৰ পৰা অহা লোকৰ বাবে চহৰখনত প্ৰৱেশ কৰাৰ আগতে 30 দিনৰ বাধ্যতামূলক পৃথকীকৰণৰ বাবে প্ৰযোজ্য হৈছিল ট্ৰেণ্টিনা নামেৰে পৰিচিত এই ব্যৱস্থা। প্ৰথম চিগাৰেট সতৰ্কীকৰণ 1965 চনৰ 27 জুলাইত আমেৰিকাত ফেডাৰেল চিগাৰেট লেবেলিং এণ্ড এডভাৰটাইজিং এক্ট বলবৎ কৰি দেশখনত চিগাৰেটৰ পেকেটত স্বাস্থ্য সতৰ্কীকৰণ জাননী প্ৰকাশ কৰাটো বাধ্যতামূলক কৰে। ধঁপাত নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এয়া এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত হিচাপে চিহ্নিত হয়। CRPFৰ প্ৰতিষ্ঠা দিৱস 1939 চনৰ 27 জুলাইত ভাৰতত ব্ৰিটিছ শাসনৰ সময়ত আভ্যন্তৰীণ নিৰাপত্তা আৰু আইন শৃংখলা ৰক্ষাৰ বাবে প্ৰতিষ্ঠা কৰা হৈছিল ক্ৰাউন ৰিপ্ৰেজেণ্টেটিভছ পুলিচ ফ'ৰ্চ। 1949 চনত CRPF আইন গৃহীত হোৱাৰ পিছত ইয়াৰ নাম সলনি কৰি কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী কৰা হয়। নামবৰ বন্যপ্ৰাণী অভয়াৰণ্য ঘোষণা 2000 চনৰ 27 জুলাইত অসমৰ গোলাঘাট আৰু কাৰ্বি আংলং জিলাৰ 37 বৰ্গ কিলোমিটাৰ এলেকাক আনুষ্ঠানিকভাৱে নামবৰ বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয়। গ্ৰীষ্মমণ্ডলীয় অৰণ্যৰ চহকী জৈৱ বৈচিত্ৰ্যই এই অঞ্চলটো হাতী আৰু ঢেকীয়াপতীয়া বাঘৰ বাসস্থান হিচাপে পৰিচিত। অভিনৱ উদ্বোধনী লণ্ডন অলিম্পিকৰ 2012 চনৰ 27 জুলাইত লণ্ডন অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত জেমছ বণ্ডৰ লুক এলাইকৰ সৈতে দ্বিতীয় ৰাণী এলিজাবেথৰ ষ্টাণ্ট ডাবল হেলিকপ্টাৰৰ পৰা স্কাই ডাইভাৰে ষ্টেডিয়ামত প্ৰৱেশ কৰি দৰ্শকক হতবাক কৰে। পিছত বৰ্ণাঢ্য কাৰ্যক্ৰমেৰে কুইন এলিজাবেথে আনুষ্ঠানিকভাৱে মুকলি কৰে লণ্ডন অলিম্পিক গেমছ। জেনেভা কনভেনশ্যনত যুদ্ধবন্দীৰ আন্তঃৰাষ্ট্ৰীয় বিধি 1929 চনৰ 27 জুলাইত প্ৰথম বিশ্বযুদ্ধৰ সময়ত যুদ্ধবন্দীৰ ওপৰত চলা নিৰ্যাতনৰ পৰিপ্ৰেক্ষিতত আন্তৰ্জাতিক ৰেড ক্ৰছ কমিটিৰ জেনেভা কনভেনশ্যনে যুদ্ধবন্দীৰ সৈতে মানৱীয় অধিকাৰৰ সুৰক্ষাৰ উপৰি যুদ্ধবন্দীসকলৰ কেন্দ্ৰীয় তথ্য ব্যুৰো গঠন আৰু প্ৰত্যাৱৰ্তন ব্যৱস্থাৰ নতুন আন্তঃৰাষ্ট্ৰীয় বিধি বলবৎ কৰে। অলিম্পিকত সন্ত্ৰাস আক্ৰমণ 1996 চনত গ্ৰীচৰ এথেন্সত অনুষ্ঠিত প্ৰথম আধুনিক অলিম্পিক গেমছৰ 100 বছৰীয়া জয়ন্তীত গেমছ অৱ দ্য 26 অলিম্পিয়াড নামেৰে জনাজাত আমেৰিকাৰ আটলাণ্টা অলিম্পিকৰ সময়তে 1996 চনৰ 27 জুলাইত আটলাণ্টাৰ চেণ্টিনিয়েল পাৰ্কত দুষ্কৃতিকাৰীয়ে সংঘটিত কৰা পাইপ বোমাৰ বিস্ফোৰণত 2 জন লোকৰ মৃত্যু আৰু 111 জন লোক আহত হয়। ধঁপাত আগমনৰ দিন 1586 চনৰ 27 জুলাইত
ভাৰ্জিনিয়াৰ পৰা ধঁপা টানি ইংৰাজৰ দেশ পোৱালেহি ব্ৰিটিছ পৰিব্ৰাজক সদাগৰ ছাৰ ৱাল্টাৰ ৰেলীয়ে। সোনকালেই ধঁপাতৰ ব্যৱহাৰ জনপ্ৰিয় হৈ উঠাৰ সময়তে ইয়াৰ ঔষধি গুণ আছে বুলিও প্ৰচাৰ হয়। ইংৰাজৰ উপনিৱেশ ভাৰ্জিনিয়া ইংলেণ্ডৰ বাবে ধঁপাতৰ প্ৰধান উৎস হৈ পৰে। টাইটানিকৰ উদ্ধাৰ অভিযান 1987 চনৰ 27 জুলাইত আৰম্ভ হৈছিল ব্ৰিটিছ জাহাজ টাইটানিকৰ ধ্বংসাৱশেষৰ উদ্ধাৰ অভিযান। উদ্ধাৰকাৰী দলে সাগৰতলীৰ ধ্বংসাৱশেষৰ পৰা উলিয়াই আনে প্ৰায় 1800 বিধ সামগ্ৰী। 1985 চনৰ 1 ছেপ্টেম্বৰত সাগৰৰ 12,500 ফুট গভীৰতাত আৱিষ্কাৰ হৈছিল 1912 চনত আটলাণ্টিকত ডুব যোৱা টাইটানিকৰ ধ্বংসাৱশেষ। ইনফৰমেশ্যন ডেস্ক, দেশ টুডে।